পৰ্যালোচনা কৰি আছোঁ আৰু বিশেষকৈ এটা বিষয়ৰ ওপৰত যে প্ৰধানমন্ত্ৰী যি আৱাস যোজনাৰ আমাৰ গৃহ ইতিমধ্যে 28 লাখ ঘৰ ভাৰত চৰকাৰে আমাক আগবঢ়াইছিলে আৰু তাৰ ভিতৰত আমি 21 লাখ ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। বাকী 7 লাখ ঘৰ আমাৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে আৰু সেই 7 লাখ ঘৰ যাতে আমি অক্টোবৰৰ ভিতৰত যাতে সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিখন জিলাকে আমি 31 অক্টোবৰ আমি নিৰ্ধাৰিত লক্ষ্য ধৰি দিছোঁ। আৰু এই নিৰ্ধাৰিত লক্ষ্য ধৰি দিয়াৰ মূল কাৰণটো হৈছে এইটোৱে, যিহেতু আমি ঘোষণা কৰা আছিলে মাননীয় প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা আছিলে বা ময়ো নিজে কৈছিলোঁ বিভাগৰ মন্ত্ৰী হিচাপে, যিসকলৰ প্ৰকৃততে কেঁচা ঘৰ আছে সেইসকলকো আমি ঘৰ দিম বুলি কৈছিলোঁ। আৰু যাৰ কাৰণে যিহেতু ইতিমধ্যে আমাৰ ছাৰ্ভেও কৰা হৈছে, ছাৰ্ভে কৰাৰ পিছত এতিয়া আমি গাঁও সভাত সেইবোৰ উত্থাপন কৰি গাঁও সভাৰ জৰিয়তে পুনৰ আমি মানুহৰ ঘৰে ঘৰে গৈ আমি তাৰ এষ্টিমেট কৰি পেলাই বা পুনৰ জিঅ' টেগিং কৰি পেলাই হয়তো আৰু 8 লাখ 10 লাখ হয়তো ঘৰ আমাৰ ওলাব। ঠিক তেনেকুৱাকৈ চৰাইদেউত ইতিমধ্যে আমাৰ ছাৰ্ভে কৰাৰ পিছত প্ৰায় 40,000 ঘৰ ইতিমধ্যে তেওঁলোকে জিঅ' টেগিং কৰিছে। কিন্তু এই 40,000 ঘৰে হওক বা 30,000 ঘৰ যদি আমি দিবলগীয়া হয় তেতিয়া আমি ভাৰত চৰকাৰৰ পৰা আনিব লাগিব আৰু ভাৰত চৰকাৰৰ পৰা যদি আনিম বা খুজিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি ঘৰখিনি আমি সম্পূৰ্ণ দেখাব লাগিব। আৰু যেতিয়ালৈ আমাৰ ঘৰ এই 7 লাখ ঘৰ সম্পূৰ্ণ নহয় তেতিয়াহ'লে আমি ভাৰত চৰকাৰৰ ওচৰত গৈ পেলাই আমি দাবী দিব নোৱাৰিম। যাৰ কাৰণে নেকি যে আমি অক্টোবৰ মাহত যাতে 28 লাখ ঘৰ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে আমি নিৰলসভাৱে প্ৰতিটো আমি ব্লকতে হওক বা জিলাতে গৈ পেলাই পৰ্যালোচনা কৰি আছোঁ। আমাৰ ইয়াৰ অভাৰঅল পাৰফৰ্মেঞ্চ আমাৰ চৰাইদেউ জিলাৰ ভাল। আমাৰ MGNৰেগাৰ ক্ষেত্ৰতে হওক বা 15 ফাইনেন্সৰ ক্ষেত্ৰতে হওক পাৰফৰ্মেঞ্চ কৰি ভালে। মূলগতভাৱে মই এইখিনিৰ কাৰণে আহিছোঁ বা অমৃত সৰোবৰৰ তেনেকুৱা যি অমৃত সৰোবৰত ক'ৰবাত যদি বাৰিষাৰ সময়ত পানী থাকে কিন্তু খৰালি সময়ত পানী নাথাকে, সেই খৰালি সময়ত পানী নথকা অমৃত সৰোবৰত যাতে আগলৈ বৰিং কৰি পেলাই তাত যে পানী যাতে ৰাখিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰে প্ৰায় আমি এটা যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, এইটো এটা সুন্দৰ এটা আঁচনি যাৰ জৰিয়তে অসমৰ 30 লাখ মহিলাক আত্মনিৰ্ভৰ কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু এই 30 লাখ মহিলাৰ ভিতৰত আমাৰ ইয়াতে দেখিছোঁ প্ৰায় 51,900 গৰাকী বা অলমষ্ট 52,000 মহিলাক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আৰু এইটো প্ৰচেষ্টা এনেকুৱা যে তেওঁলোকক যদি আমি বছৰেকত যদি 1 লাখ অৰ্থাৎ মাহেকত যদি 8,000 টকা যদি ইনকাম কৰে তেতিয়াহ'লে আল্টিমেটলি তেওঁলোকে আমাৰ 30 লাখ মহিলাই তেনেকুৱাকৈ 1 লাখ টকা ইনকাম কৰিলে 30,000 কোটি টকা ইনকাম কৰিব পাৰিব। গতিকে চৰাইদেউ জিলাত মই ভাবোঁ আগন্তুক দিনত 91 বা 52,000 মহিলা আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু এইটো এটা ডাঙৰ আচলতে এটা এচিভমেণ্ট। আৰু মই ভাবোঁ যে আমাৰ অসমখন যদি আগুৱাবলগীয়া হয় তেতিয়াহ'লে মহিলাসকল আত্মনিৰ্ভৰ হ'বলগীয়া হয়। যাৰ কাৰণে আমি মহিলা যি আত্মনিৰ্ভৰ আঁচনি বা মহিলা মুখ্যমন্ত্ৰীৰ যি আঁচনি সেই আঁচনিটো আজি আমি পৰ্যালোচনা কৰিছোঁ।